পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰী সিএম ভিজিলেন্সৰ জালত তিনি অভিযুক্ত গ্ৰেপ্তাৰ প্ৰাঞ্জল বৰা অনন্যা বৰঠাকুৰ আৰু নয়নমণি পামেগামক 2010-11 বৰ্ষত সংঘটিত হৈছিল এই দুৰ্নীতি অনন্যা বৰঠাকুৰ দিল্লীত কৰ্মৰত আছিল নগাঁৱত কৰ্মৰত আছিল প্ৰাঞ্জল বৰা আৰু আজগৰাকী বিষয়াৰ বিৰুদ্ধে আছিল দুৰ্নীতিৰে চাকৰি লোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কুখলৈ লৈ অনা হৈছিল কালি গ্ৰেপ্তাৰ কৰা অনন্যা বৰঠাকুৰ আৰু প্ৰাঞ্জল বৰাক বক্ৰপথৰে চাকৰি লৈছিল এই দুই বিষয়াই মাৰ্কশিটত ব্যাপক বিসংগতিৰে এই সকল প্ৰাৰ্থীয়ে চাকৰি লাভ কৰাৰ তথ্য উহৰলৈ আনিছে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে আৰু এই তিনিজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন চাৰিজন অভিযুক্তই ইতিমধ্যে জামিন লাভ কৰিছে হিৰণ কুমাৰ শইকীয়া মেহজুবিন বেগম সাইমিন মান্নান আৰু মাধৱ দাসে অগ্ৰিম জামিন লাভ কৰিছে প্ৰভাৱশালী মন্ত্ৰীৰ আশীৰ্বাদ পুষ্ট হোৱাৰ বাবে একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া তদন্তৰ আওতাৰ পৰা বাহিৰত ৰৈ যোৱাৰো আশংকাই দেখা দিছে ইফালে আজি আদালতত হাজিৰ হোৱা প্ৰাঞ্জল বৰা আৰু অনন্যা বৰঠাকুৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো তেওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছে আজিৰ দিনটোত আৰু তাৰ পিছত হয়তো সিএম ভিজিলেন্সে পুনৰ জিম্মাত ল'ব আৰু অধিক তথ্য পাতিৰ বাবে সোধা পোছা কৰিব আপোনালোকে ইয়া দৃশ্যাংশসমূহ দেখিবলৈ পাইছে আমি তদন্ত অলমোস্ট কমপ্লিট আৰু কিছু সময় পূৰ্বে আৰু এগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে হয় হয় তেওঁৰ নাম হ'ল নয়নমণি পামেগাম পলাতক হৈ আছিলে তেওঁক ধৰা হ'ল আৰু দুগৰাকী আছে হয় 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 আমি আপোনালোকে সব গমেই পাই আছে মই সব আপোনালোকৰ পৰা একো লুকুৱা নাই আপোনালোকে গম পাই আছে আৰু মই যিখিনি পাই থাকোঁ আপোনালোকক জনাই থাকিম আৰু এতিয়ালৈকে তিনিজনক মানে দুজনক আমি চাই আছোঁ গোটেইখিনি আপোনালোকক মই জনাম হ'ব হয় হয় বাকীখিনি জামিন পাইছে কিন্তু সব চাৰ্জশ্বিট যাব সব যাব হ'ব থেংক ইউ